সৰুপথাৰত অস্মিতা ভাৰোত্তোলন মহিলা লীগ 2025-26 অনুষ্ঠিত। সৰুপথাৰত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ নিৰ্দেশমৰ্মে গোলাঘাট জিলা ভাৰোত্তোলন সন্থাৰ উদ্যোগত দেওবাৰে সৰুপথাৰ হনুমান মন্দিৰ প্ৰাংগণত অস্মিতা খেলো ইণ্ডিয়া ভাৰোত্তোলন মহিলা লীগ 2025-26 অনুষ্ঠিত হয়। অস্মিতা খেলো ইণ্ডিয়াই ভাৰতবৰ্ষৰ সৰ্বস্তৰৰ মহিলাসকলৰ সবলীকৰণৰ লগতে সকলো দিশতে উন্নয়নৰ বাবে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। গোলাঘাট জিলা ভাৰোত্তোলন সন্থাই অস্মিতা খেলো ইণ্ডিয়াৰ মহিলা ভাৰোত্তোলন লীগ সৰুপথাৰত অনুষ্ঠিত কৰিবলৈ পাই আনন্দিত হৈ পৰে আৰু এই সুযোগ প্ৰদান কৰাৰ বাবে ভাৰত চৰকাৰৰ ক্ৰীড়া প্ৰাধিকৰণক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে। ভাৰোত্তোলন প্ৰতিযোগিতাখনত সৰুপথাৰ সমজিলাৰ বিভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখনত গোলাঘাট জিলা ভাৰোত্তোলন সন্থাৰ বিষয়ববীয়াসকলৰ লগতে ভাৰতীয় ভাৰোত্তোলন সন্থাৰ উপসভাপতি ভৱজ্যোতি গোস্বামী, ভাৰত চৰকাৰ ক্ৰীড়া প্ৰাধিকৰণৰ উচ্চ পাৰদৰ্শিতা নিৰ্দেশক অলোকেশ বৰুৱা, অসম ভাৰোত্তোলন সন্থাৰ সাধাৰণ সম্পাদক মনোজ আদিত্য বড়ো, ধনকৃ ক্ৰীড়া সন্থা আৰু বহুকেইগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষক তথা খেলুৱৈ উপস্থিত থাকে। অস্মিতা খেলো ইণ্ডিয়া ৱেইটলিফটিং লীগ 2025-26 স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া ক্ৰীড়া প্ৰাধিকৰণ ভাৰত চৰকাৰৰ এটি উল্লেখনীয় সময় উপযোগী পদক্ষেপ। ভাৰতৰ সৰ্বস্তৰৰ মহিলাসকলৰ সবলীকৰণৰ বাবে আৰু সকলো দিশত অধিক উন্নয়নৰ বাবে ভাৰত চৰকাৰৰ যি কাৰ্যব্যৱস্থা তাৰ এটি বিশেষ অংশ বিশেষ অস্মিতা খেলো ইণ্ডিয়া। আৰু এই অস্মিতা খেলো ইণ্ডিয়া ৱেইটলিফটিং লীগ 2025 গোলাঘাট ডিষ্ট্ৰিক্ট ৱেইটলিফটিং এছ'চিয়েশ্যনক আয়োজন কৰিবৰ বাবে আজি 27/7/2025 তাৰিখত অনুষ্ঠিত কৰিবৰ বাবে দায়িত্ব অৰ্পণ কৰিলে আৰু ইয়াৰ বাবে অনুষ্ঠিত কৰিবৰ বাবে স্থান বাছনি কৰিলে। ইয়াৰ বাবে আমি স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াক গোলাঘাট জিলা ভাৰোত্তোলন সন্থাৰ মজিয়াৰ পৰা আমি ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গোলাঘাট জিলা ভাৰোত্তোলন সন্থাৰ মুখ্য কাৰ্যালয় তথা মুখ্য প্ৰশিক্ষণ কেন্দ্ৰ সৰুপথাৰত অৱস্থিত আৰু সৰুপথাৰত আমি অনুভৱ কৰিছোঁ যে আজিৰ তাৰিখত বহু সময়ৰ আগৰ পৰা আজিৰ তাৰিখলৈকে ভাৰোত্তোলনৰ যি এটা সুস্থ বাতাবৰণ আছে, এই সুস্থ বাতাবৰণৰ ফলতেই চাগে আমি এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিবৰ বাবে আমি বাছনি লাভ কৰিলোঁ। আমি এইসমূহ কাৰ্যব্যৱস্থাৰ জৰিয়তে ভৱিষ্যতৰ দিনত আৰু অধিক সক্ৰিয় ৰূপত ভাৰোত্তোলনৰ বাবে খেলৰ বাবে কাম কৰি যাবলৈ আমি সংকল্পবদ্ধ হ'ব পাৰিম আৰু আমি ইয়াৰ জৰিয়তে খেলুৱৈসকলেও এই যি উল্লেখনীয় পদক্ষেপ ভাৰত চৰকাৰৰ যি এটি খুব সুন্দৰ যিটো এটা কাৰ্যব্যৱস্থা এটা প্ৰায়োগিক দিশত খেলুৱৈসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মহিলা খেলুৱৈসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যিখিনি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে ইয়াৰ জৰিয়তে খেলুৱৈসকলে মই আশা ৰাখিছোঁ যে সঠিক দিশত আগবাঢ়ি যোৱাত আৰু নিজৰ পাৰদৰ্শিতা আগবঢ়াই নিয়াত তেওঁলোকে অধিক লাভান্বিত হ'ব পাৰিব। আমি স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া ভাৰত চৰকাৰলৈ আমি গোলাঘাট জিলা ভাৰোত্তোলন সন্থাৰ তৰফৰ পৰা আমি বিশেষ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সৰুপথাৰত আমি এই সন্মানজনক এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবৰ বাবে স্থান বাছনি কৰাৰ বাবে তথা আমাক দায়িত্ব অৰ্পণ কৰাৰ বাবে যি বিশ্বাসযোগ্যতা আমাৰ ওপৰত ৰাখিলে যি আস্থা ৰাখিলে ইয়াৰ বাবে আমি পুনৰবাৰ আমি ধন্যবাদ তথা কৃতজ্ঞতা জনাইছোঁ আৰু আমি ভৱিষ্যতৰ দিনত আমি ক্ৰীড়া প্ৰাধিকৰণ ভাৰত চৰকাৰক আমাৰ তৰফৰ পৰা এই ধৰণৰ সহযোগিতা আগবঢ়াই যাম বুলি আমি প্ৰতিশ্ৰুতি প্ৰদান কৰি মোৰ চমু কথাখিনি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।